কেতিয়া চুৰ হৈছিলে? মঙলবাৰে ৰাতি 9টা-10টা মানৰ ভিতৰতে চুৰ হৈছিল। গাড়ীখন ক'ত আছিল আপোনাৰ? গাড়ীখন মোৰ ঘৰত দুৱাৰমুখত আছিল। মানে সিদিনা মোৰ দেউতাৰ শ্ৰাদ্ধ আছিল। আমাৰ চুপাৰে যিটো নাগাৰা নাম দল আছে, সেই নামৰ দলটোক তাৰমানে মই শ্ৰাদ্ধ উপলক্ষে মানে ৰাতি নিমন্ত্ৰণ কৰিছিলোঁ। আৰু তেওঁলোকে কৈছিল যে পথাৰত খেতি কাম কৰা মানুহ, গতিকে এটাতকৈ বেছি নাম নিদিওঁ, সোনকালে মানে আমাক বিদায় দিবি। সেইকাৰণে সিহঁতে এটা নামে ধৰিছিলে আৰু প্ৰায় 10:30মান বজাত সিহঁতে নাম সামৰণি মাৰিছে আৰু 11টামান বজাত খোৱা লোৱা কৰি সিহঁতে ঘৰা-ঘৰি গৈছে। তাৰপিছত মই ঘৰৰ পৰা যেতিয়া মানুহখিনি গ'ল, মই ঘৰৰ পৰা চাবিটো আনি ভাবিলোঁ কি গাড়ীখন ভিতৰত সোমাই লওঁ। আহি পেলাই দেখোঁ যে মানে গাড়ীখন নাই। আপোনাৰ কাৰোবাৰ প্ৰতি সন্দেহ আছে নেকি? সন্দেহটো মোৰ ঠিক তেনেকৈ নাই। যদি কোনোবাই মোক বেয়া বুলি ভাবি এইটো কৰিছে, মই বুজি নাপাওঁ আৰু। আজি ক'ত পালে গাড়ীখন? আজি এই পথাৰৰ এই খালটোতে পাইছোঁ, মেটেকা থকা খাল। গতিকে আৰু পাই কিনে মই এই ক্ষেত্ৰত কমলপুৰ আৰক্ষী থানাতো এখন এজাহাৰ দিছিলোঁ। আৰু ছাৰহঁতে মানে কি এই ক্ষেত্ৰত মোক যিমান দূৰ পাৰি সহায় কৰিম বুলি কৈছিল। ইতিমধ্যে মই গাড়ীখন আমাৰ খেতি পথাৰত অহা ৰাইজে দেখা পাই মোক যেতিয়া ক'লে, মই ছাৰহঁতকো পথাৰলৈ মাতি আনিলোঁ। কাৰণ কেছ এটা দিয়াৰ পিছত গাড়ীখন নিজে উঠোৱাৰ ব্যৱস্থা মই নকৰিলোঁ। গতিকে ছাৰহঁতৰ আগত মানে মই গাড়ীখন উঠাবলৈ মানে হেৰি কৰিছোঁ আৰু। এতিয়া ছাৰহঁতে যিখিনি ব্যৱস্থা কৰে মই সেইখিনি কৰি যাম আৰু।